वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 7 তাপ আৰু উষ্ণতা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই চেপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ 100% কোৱেশ্চনৰ আনসাৰ আলোচনা কৰিম তাৰ লগতে আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ যিবোৰ এমসিকিউ জৱাহৰ নেহৰু বিদ্যালয় নবোদয় বিদ্যালয় তাৰে পিছত আজমল সুপাৰ 40 থেকে কোৱেশ্চনবোৰ আহি থাকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানাই আজিকালি এমসিকিউৰ কিমান গুৰুত্ব তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা ডেসক্ৰিপচনত মই হোৱাটসএপ গ্ৰুপৰ লিংক দি দিছো নহলে মই পাৰ্সোনাল হোৱাটসএপ নম্বৰ দি দিম তোমালোকে হোৱাটসএপ নম্বৰত কন্টাক্ট কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউশন লব নালাগে 100% ফ্ৰী তোমালোকে মোৰ চেনেলতে সায়েন্স আৰু ম্যাথছ পঢ়িব পাৰিবা তো প্ৰথমতে আমি প্ৰশ্নাৱলী কিটা আলোচনা কৰিম তাৰ পিছত আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ তো সা এক নম্বৰ কি কৈছে শুদ্ধ উত্তৰটো বাছি লোৱা এটা এক নম্বৰ কৈছে ধাতুৰ মাজেৰে তাপৰ স্থানান্তৰণ ঘটে এই স্থানান্তৰণ প্ৰক্ৰিয়াটো কি পৰিবহন তেৰে এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব দুই নম্বৰ প্ৰশ্নটো সা কোনটো প্ৰক্ৰিয়াৰে তাপৰ স্থানান্তৰণ ঘটুতে পদাৰ্থৰ প্ৰয়োজন নহয় এটো হৈছে বিকিৰণ তেৰে সি অপচনটো কাৰেক্ট অপচন হ'ব 3 নম্বৰ সা সাধাৰণ অৱস্থাত পানী কিমান উষ্ণতাত উতলে এটো 100 ডিগ্ৰী সেলসিয়াস 100 ডিগ্ৰী সেলসিয়াস তাপ দিলে পানী উতলে আৰু পানী বৰফ হয় কেতিয়া যেতিয়া পানীৰ উষ্ণতা 0 ডিগ্ৰী হয় মনত ৰাখিবা মানে পানীৰ উতলাঙ্ক হৈছে 100 ডিগ্ৰী সেলসিয়াস আৰু পানীৰ হিমাঙ্ক অৰ্থাৎ পানী বৰফ হোৱাৰ যেটো টেম্পারেচাৰ হেতু হৈছে 0 ডিগ্ৰী সেলসিয়াস দুই নম্বৰ প্ৰশ্নটো চোৱা তাপ পৰিবাহী আৰু অপৰিবাহী পদাৰ্থবোৰ চিনাক্তকৰণ কৰা এতে আছে বায়ু উষ্ণতা গজাল ষ্টিলৰ কাঁহী প্লাষ্টিকৰ চামুচ কাঠ বৰফ আৰু তাপ এটো আনসাৰ লিখিবা এনে ধৰণে চা তাপৰ পৰিবাহী পদাৰ্থবোৰ হল বায়ু হয়নে তাপৰ পৰিবাহী পদাৰ্থ হয়নে বায়ু নহয় বায়ু তাপৰ অপৰিবাহী হয় গজাল ষ্টিলৰ কাঁহী তাম এইকেইটা আৰু তাপৰ অপৰিবাহী পদাৰ্থ হ'ব উষ্ণতা প্লাষ্টিকৰ চামুচ কাঠ বৰফ আৰু কি হ'ব বায়ু এইকেইটা হৈছে তাপৰ অপৰিবাহী পদাৰ্থ বায়ু তাপৰ কিন্তু পৰিবাহী নহয় বায়ু হৈছে তাপৰ অপৰিবাহী ঠিক আছে তো উষ্ণতা প্লাষ্টিকৰ চামুচ কাঠ বৰফ আৰু বায়ু এইকেইটা ইয়াৰ পিছৰ প্ৰশ্নটো চাই ইয়াৰ পিছৰ প্ৰশ্নটো আমাৰ কি কৈছে তাপৰ সংজ্ঞা লিখা উষ্ণতা বুলিলে কি বুজা দুবিধ উষ্ণতা স্কেলৰ নাম লিখা তো এটা আনসাৰ লিখিবা এনে ধৰণে গৰম পানী গ্লাছটোলৈ ঢালুতে এটাই আনটোৰ সংস্পৰ্শলৈ আহিল তেতিয়া গৰম পানীৰ পৰা গ্লাছটোলৈ শক্তি আহিল যিমানখিনি শক্তি আহিল হেই হল তাপ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে তোমাৰ যিবোৰ আনসাৰ লিখা হৈছে গোটেইখিনি আনসাৰ 100% তোমালোকৰ বুকটো ফলো কৰা হৈছে তোমালোকৰ মেইন কিতাপৰ পৰাই আনসাৰবোৰ লিখা হৈছে 4 নম্বৰ প্ৰশ্নটো চোৱা আচ্ছা এতে তোমাৰ আৰু অলপ বাকি ৰৈ গল চা উষ্ণতা হৈছে গৰমৰ যুগ ঠিক আছে এটা আছে উষ্ণতা বুলিলে কি বুজা উষ্ণতা হৈছে গৰমৰ যুগ আৰু দুবিধ উষ্ণতা স্কেলৰ নাম হল ফাৰেনহাইট কেলভিন বা তোমালোকে সেলসিয়াসও লিখিব পাৰা 4 নম্বৰ প্ৰশ্নটো চোৱা উষ্ণতা জোখা সঁজুলিবিধৰ নাম কি এই সঁজুলিবিধত সাধাৰণতে ব্যৱহাৰ কৰা দুবিধ জুলীয়া পদাৰ্থৰ নাম লিখা এটোৰ আনসাৰ এনেদৰে লিখিবা উষ্ণতা জোখা সঁজুলিবিধৰ নাম হল থাৰ্মোমিটাৰ এই সঁজুলিবিধত সাধাৰণতে ব্যৱহাৰ কৰা দুবিধ জুলীয়া পদাৰ্থৰ নাম হল মাৰ্কিউৰি আৰু এলকহল মাৰ্কিউৰি মানে হৈছে পাৰা ইংৰাজীত মাৰ্কিউৰি বুলি কয় অসমীয়াত পাৰা বুলি কয় 5 নম্বৰ প্ৰশ্নটো চোৱা তাপৰ স্থানান্তৰণৰ সৈতে জড়িত প্ৰক্ৰিয়া ক্ষেত্ৰৰ নাম লিখা আমি সকলোৱে জানো তাপৰ স্থানান্তৰণত তিনিটা প্ৰক্ৰিয়া জড়িত তেকেটা চোৱা তাপৰ স্থানান্তৰণৰ সৈতে জড়িত প্ৰক্ৰিয়া ক্ষেত্ৰৰ নাম হল পৰিবহন পৰিচলন আৰু বিকিৰণ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই এটা আৰু এটা কথা কৈ থওঁ যে পৰিবহন গোটা বস্তুৰ ক্ষেত্ৰত ইউজ হয় পৰিচলনটো তোমাৰ জুলীয়া বস্তুৰ ক্ষেত্ৰত ইউজ হয় আৰু তোমাৰ বিকিৰণটো কোনো ধৰণৰ মাধ্যম নোহোৱাকৈ ই ট্ৰান্সফাৰ হ'ব পাৰে 6 নম্বৰ প্ৰশ্নটো চোৱা বতাহৰ সৃষ্টি কেনেদৰে হয় লিখা এই প্ৰশ্নটোৰ আনসাৰ মই অলপ পিছত দি আছো পিছত লিখা হৈছে তো এইটোৰ আনসাৰ পিছত দি আছো সূৰ্যৰ ৰশ্মিৰ পৰা তাপ আমি কেনেদৰে পাওঁ বৰ্ণনা কৰা তো এইটোৰ আনসাৰ লিখিবা এনে ধৰণে সূৰ্যৰ পৰা তাপ বিকিৰণ হিচাপে আহে পৰিবহন আৰু পৰিচালনত পদাৰ্থৰ জৰিয়তে তাপৰ স্থানান্তৰণ ঘটে কিন্তু বিকিৰণত কোনো পদাৰ্থৰ প্ৰয়োজন নহয় হে আমি সূৰ্যৰ পৰা শূন্যৰ মাজেৰে তাপ পাওঁ যেটো লিখিলে হৈ যাব তাৰ পিছত প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো কি কৈছে এটো সমুদ্ৰ বতাহৰ বিষয়ে চমুকৈ লিখা তো এটোৰ আনসাৰ লিখিবা এনে ধৰে দিনত সূৰ্যৰ তাপত সাগৰৰ পানী আৰু পাৰৰ স্থলভাগ গৰম হয়
কিন্তু পানীভাগতকৈ স্থলভাগ সোনকালে গৰম হয় ফলত স্থলভাগৰ বায়ু গৰম হৈ ওপৰলৈ যায় লগে লগে সাগৰৰ পৰা ঠাণ্ডা বতাহ স্থলভাগলৈ আহে আৰু এই হল সমুদ্ৰ বতাহ বুজি পালানে ইয়াৰ পিছত আছে 9 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় যাৰ কালি ৰাতি লেপ লৈ শুলে ঠাণ্ডা নালাগে ইয়াৰ কাৰণ ব্যাখ্যা কৰা সো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ এটো হাফ ইয়াৰলি বা তোমালোকৰ ফাইনাল এক্সামত কিন্তু আহাৰ বহুত চান্স আছে ঠিক আছে এটো সেট আনসার এনেদৰে লিখিবা যাৰ কালি ৰাতি লেপ লৈ শুলে ঠাণ্ডা নালাগে কাৰণ গাছ লেপ লৈ থাকিলে আমাৰ গাৰ কাখৰ বায়ুখিনি ওলাই যোৱাত বাধা পায় তদুপৰি কাপোৰ আৰু বায়ু হল তাপ প্ৰকৃতিবাহী সেইভাবে তাপ পৰিবহন হ'ব নোৱাৰে আৰু আমাৰ ঠাণ্ডা নালাগে 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনটো কি কৈছে মাঘ বিহুত আমি মেজি জ্বলাও এই ক্ষেত্ৰত তাপ আমি কেনেদৰে পাম মেজি জ্বলালে ছাই ওপৰলৈ উৰি যায় ইয়াৰ কাৰণ কি এটোৰ আনসাৰ লিখিবা এনে ধৰণে মাঘ বিহুত আমি মেজি জ্বলাও এই ক্ষেত্ৰত আমি বিকিৰণ প্ৰক্ৰিয়াৰে পাও মেজি জ্বলালে ছাই ওপৰলৈ উৰি যায় কাৰণ তাপ বিকিৰণ হয় তাপ বিকিৰণ হলে ওচৰৰ পাজৰৰ তোমাৰ কি হ'ব ওচৰৰ পাজৰৰ বায়ু গৰম হ'ব আৰু গৰম বায়ু পাতল হয় আৰু পাতল হলে বায়ুখিনি ওপৰ ফালে উঠি যায় আৰু সেই কাৰণে জ্বলালে যিখিনি তোমাৰ ছাই থাকে ছাইখিনি বায়ুৰ লগত ওপৰলৈ উঠি যায় 11 নম্বৰ কোৱেশ্চনটো চোৱা এটা সসপেনত পানী লৈ জুইৰ ওপৰত ৰখা হৈছে ফলত সসপেন আৰু পানী দুইটা গৰম হ'ব সসপেন আৰু পানীৰ মাজেৰে তাপৰ স্থানান্তৰণ কি পদ্ধতিৰে হৈছে তোৰ আনসাৰ লিখিবা এনে ধৰণে এটা সসপেনত পানী লৈ জুইৰ ওপৰত ৰখা হৈছে ফলত সসপেন আৰু পানী দুইটা গৰম হ'ব সসপেন আৰু পানীৰ মাজেৰে তাপৰ স্থানান্তৰণ পৰিবহন প্ৰক্ৰিয়াৰে হ'ব আৰু পৰিচালন প্ৰক্ৰিয়াৰে হ'ব সসপেনটো গৰম হ'ব তোমাৰ পৰিবহন প্ৰক্ৰিয়াৰে আৰু পানীখিনি যে গৰম হ'ব কি প্ৰক্ৰিয়াৰে পৰিচালন প্ৰক্ৰিয়াৰে কি হ'ব গৰম হ'ব বুজি পালানে তোমালোক আগতে কৈছো যে কঠিন পদাৰ্থৰ ক্ষেত্ৰত পৰিবহন পদ্ধতি ইউজ হয় আৰু জুলীয়া বস্তুৰ ক্ষেত্ৰত তোমাৰ পৰিচালন পদ্ধতি ইউজ হয় এটা চোৱা 6 নম্বৰ কোৱেশ্চনটো 6 নম্বৰ কৈছিলো যে 6 নম্বৰটো কোৱেশ্চন দি আছো এটা চোৱা 6 নম্বৰ কোৱেশ্চনটো আছিল যে বতাহৰ কেনেকৈ সৃষ্টি হয় হয়নে সেই প্ৰশ্নটোৰ আনসাৰ তুমি এনেদৰে লিখিবা যেতিয়া কোনো অঞ্চলত সূৰ্যৰ তাপ পৰে তেতিয়া সেই অঞ্চলৰ বায়ু গৰম হয় ফলত বায়ু পাতল হয় এই পাতল বায়ু ওপৰলৈ উৰি যায় ফলত তাত নিম্নচাপৰ সৃষ্টি হয় এই নিম্নচাপ পুৰাবলৈ তাৰ ওচৰে পাজৰৰ বায়ু গতি কৰে আৰু এই বায়ুৰ গতিকে বতাহ বোলে এনেদৰে বতাহৰ সৃষ্টি হয় এখিনি লিখি দিবা হৈ যাব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈ গল আমাৰ প্ৰশ্নবোৰৰ আনসাৰখিনি এতিয়া আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ যিবোৰ এমসিকিউ খুবই গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰা তেতিয়াহলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা লগতে জৱাহৰ নেহৰু বিদ্যালয়তো পাৰিবা লগতে নবোদয় বিদ্যালয়তো তোমালোকে এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নহলে মোৰ পাৰ্সোনাল হোৱাটছআপ নম্বৰ লৈ লোৱা এটো 7002824673 এটো মোৰ পাৰ্সোনাল হোৱাটছআপ নম্বৰ হয় তোমালোকে এটো নম্বৰত কন্টাক্ট কৰিবা মই তোমালোকক হোৱাটছআপ গ্ৰুপত এড কৰি দিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউচন ল'ব নালাগে 100% ফ্ৰী তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা এতে চোৱা আহিছে আমাৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ লৈছা এই যেটো প্ৰথম যেটো এমসিকিউ আছে সেই এমসিকিউটোৱে কিন্তু আজমল সুপাৰ 40 ত আহিছে এটো চোৱা তাপ সদায় কি হয় উচ্চ ঘাৰতাৰ অঞ্চলৰ পৰা নিম্ন ঘাৰতাৰ অঞ্চললৈ প্ৰবাহিত হয় তো এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ মানে কোনো এটা বস্তু যদি বেছি গৰম থাকে আৰু কোনো এটা বস্তু যদি ঠাণ্ডা থাকে তেতিয়ালে কি হ'ব গৰম বস্তুৰ পৰা তাপ কি কৰিব ঠাণ্ডা বস্তুলৈ যাব অৰ্থাৎ উচ্চ ঘাৰতাৰ অঞ্চলৰ পৰা নিম্ন ঘাৰতাৰ অঞ্চললৈ প্ৰবাহিত হ'ব বুজি পালানে 2 নম্বৰ কোৱেশ্চনটো আজমল সুপাৰ 40 আহিছে জৱাহৰ নেহৰু বিদ্যালয়ত আহিছে নবোদয় বিদ্যালয়ত আহিছে বা তোমালোকৰ যিবোৰ কম্পিটিটিভ এক্সাম হয় যেনেকুৱা তোমাৰ স্কলাৰশিপ টেষ্ট হয় সেইবোৰতো এই কোৱেশ্চনটো আহিছে ঠিক আছে সুস্থ মানুহৰ দেহৰ সাধাৰণ উষ্ণতা কিমান 37 ডিগ্ৰী সেলসিয়াস এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হয় পানীৰ উতলাংক কিমান উতলাংক মানে পানী কেতিয়া উতলে যেতিয়া 100 ডিগ্ৰী তাপ দিয়া হয় তেতিয়া উতলে এটো সি অপশনটো কারেক্ট অপশন হ'ব 4 নম্বৰটো আছে পানীৰ হিমাংক মানে পানী কেতিয়া বৰফ হয় পানী বৰফ হয় কেতিয়া যেতিয়া পানীৰ টেম্পারেচাৰ তোমাৰ কি থাকে 0 ডিগ্ৰী সেলসিয়াস থাকে তেতিয়া তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা
থার্মোমিটারত ব্যবহার করা জুলীয় পদার্থবিধ হল থার্মোমিটারত ব্যবহার করা জুলীয় পদার্থবিধ কি এলকহলও ব্যবহার করা হয় লগতে পারাও ব্যবহার করা হয় গতিকে তোমার এ আৰু বি দুইটা হ'ব হেতু আছে আমাৰ সি অপশনত গতিকে আমাৰ সি অপশনটো কারেক্ট অপশন হ'ব এই প্রশ্নটো বহুত ইম্পর্টেন্ট হয় এটু কিন্তু বহুত ইম্পর্টেন্ট হয় তোমালোকৰ ক্লাস 8 9ত লাগিব মই কৈছো বহুত ইম্পর্টেন্ট হয় সেলসিয়াস আৰু কেলভিন স্কেলৰ মাজৰ সম্পৰ্ক বহুত ইম্পর্টেন্ট হয় এটু কিন্তু আজমন সুপার 40 কিন্তু এনেকা ধৰণৰ কোশ্চন আহে ঠিক আছে তো সেলসিয়াস স্কেল আৰু কেলভিন স্কেলৰ মাজৰ সম্পৰ্ক কি হ'ব কেলভিন স্কেলৰ উষ্ণতা ইজ ইকুয়াল টু সেলসিয়াস উষ্ণতা প্লাস 273 এটু এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তার মানে কেলভিন স্কেলৰ যেটো উষ্ণতা থাকে সেই উষ্ণতাত সেলসিয়াস স্কেলৰ যেটো উষ্ণতা থাকিব সেই উষ্ণতাৰ বল কি কৰিব লাগিব 273 প্লাস কৰিব লাগিব ঠিক আছে 7 নম্বৰ কোশ্চনটো চাও থার্মোমিটাৰৰ মূল নীতি হল এতে থার্মোমিটার যে বনোৱা হয় হেতু বনালে আমি কোনটো নীতি অৱলম্বন কৰো সেই নীতিটো হৈছে যে তাপ পালে জুলীয়া পদাৰ্থৰ আয়তন বাঢ়ে মানে আমাৰ যেটো থার্মোমিটার আছে থার্মোমিটাৰৰ ভিতৰত যিখিনি মাৰ্কিউৰি থাকে বা পাৰা থাকে সেই পাৰাখিনি তাপ পালে কি হয় গৰম হলে তোমার কি হয় আয়তন বাড়ে আয়তন বাড়লে তোমার হেতু কি করে উপর ফালে এনেকে উঠি আহে যেটো আমি দেখা পাও বুঝি পালা গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ প্ৰশ্নটো চোৱা এর পিছৰ প্ৰশ্নটো হৈছে এটো চোৱা এটো বহুত ইম্পর্টেন্ট কোশ্চন হয় এই কোশ্চনটো আজমন সুপার 40 আহিছে অলরেডি কঠিন পদাৰ্থত কোনটো প্ৰক্ৰিয়াৰে তাপ স্থানান্তৰিত হয় এটো হ'ব পৰিবহন পদ্ধতি বি অপশনটো কারেক্ট অপশন হয় 9 নম্বৰ কোশ্চনটো চোৱা তাপ স্থানান্তৰণৰ কোনটো প্ৰক্ৰিয়াত পদাৰ্থৰ কণিকাৰ গতিৰ সহায়ত তাপ স্থানান্তৰ হয় বহুত ইম্পর্টেন্ট হয় মানে পদাৰ্থৰ কণিকাবোৰ গতি কৰে ঠিক আছে আৰু হেতু হৈছে পৰিচলন পদ্ধতি যেটো তোমাৰ জুলীয় পদাৰ্থৰ ক্ষেত্ৰত ব্যৱহৃত হয় সেই কাৰণে তুমি যদি পানী গৰম কৰা তেতিয়ালে পানীখিনি উতলি থাকে এনেকুৱা লেহেৰৰ সৃষ্টি হয় সেই কাৰণে কাৰণ হেতৰ কণিকাবোৰ কি হয় গতি কৰে ঠিক আছে তাৰ পিছত চা 10 নম্বৰটো চা পটাছিয়াম পাৰম্যাঙ্গানেটৰ বৰণ কেনেকুৱা পটাছিয়াম পাৰম্যাঙ্গানেটৰ বৰণ হৈছে বেঙুনিয়া এটো হ'ব ডি অপশনটো কারেক্ট অপশন হয় গৰম পানীৰ তুলনাত ঠাণ্ডা পানীৰ ঘনত্ব সব বহুত ইম্পর্টেন্ট হয় গৰম পানীৰ তুলনাত ঠাণ্ডা পানীৰ ঘনত্ব কি হয় বেছি হয় সেই কাৰণে ঠাণ্ডা পানী তলত থাকে গৰম পানী ওপৰত থাকে বুঝি পালানে সেই কাৰণে তোমালোকে চাবা কেতিয়াবা যদি তুমি পানী মিহলি কৰা তেতিয়ালে গৰম পানীখিনি ওপৰত থাকি যায় আৰু ঠাণ্ডা পানীখিনি তলত থাকে কাৰণ ঠাণ্ডা পানীৰ ঘনত্ব বেছি হয় আৰু গৰম পানীৰ ঘনত্ব কম থাকে সেই কাৰণে ওপৰত থাকে 12 নম্বৰটো চোৱা বিকিৰণৰ দ্বাৰা তাপ স্থানান্তৰিত হোৱাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ বহুত ইম্পর্টেন্ট হয় সো মাধ্যমৰ প্ৰয়োজন হয় নহয় বিকিৰণ পদ্ধতিত মাধ্যমৰ কোনো প্ৰয়োজন নহয় এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব পদাৰ্থৰ কণিকাৰ স্থানান্তৰণ জৰুৰী এটো তোমাৰ পৰিচলন পদ্ধতিতে হয় না পৰিচলন পদ্ধতিত তোমাৰ পদাৰ্থৰ কণিকাবোৰৰ স্থানান্তৰণ হ'ব লাগে তো আমাৰ বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত 30 নম্বৰ কোশ্চনটো চা পৰিবহনৰ ক্ষেত্ৰত কোনটো শুদ্ধ পৰিবহনৰ ক্ষেত্ৰত পৰিবহন হলে কি হ'ব লাগিব পদাৰ্থৰ কণিকাবোৰ সংস্পৰ্শত থকাটো জৰুৰী এটো বহুত ইম্পর্টেন্ট হয় এই কোশ্চনটো কিন্তু তোমালোকৰ 8 9 10 পৰ্যন্ত এই কোশ্চনটো লাগিব ইয়াৰে এই নম্বৰ অপশনটো কারেক্ট অপশন হয় তো পদাৰ্থ তোমাৰ পৰিবহন হ'বলৈ হলে পদাৰ্থৰ কণিকাবোৰ এটা লগত আনটো লগ লাগি থাকিব লাগিব মানে সংস্পৰ্শত থাকিব লাগিব তাৰ পিছত চা 40 নম্বৰটো সমুদ্ৰ বতাহ কেতিয়া হয় দিনতে সমুদ্ৰ বতাহ হ'ব কাৰণ দিনতে তোমাৰ সমুদ্ৰৰ পৰা বতাহখিনি আহে হয়নে তো বতাহৰ সৃষ্টি কেনেকৈ হয় বতাহৰ সৃষ্টি হয় উষ্ণতাৰ প্ৰভাৱৰ ফলত মানে উষ্ণতা যদি ইফালে ইফালে হয় বা কম বেছি হয় তেতিয়া হলে কি হয় বতাহৰ সৃষ্টি হয় ইয়াৰ পিছত চোৱা নাইটো 16 নম্বৰ কোশ্চনটো কি কৈছে চোৱা ইগলো এটা সব বহুত ইম্পর্টেন্ট কোশ্চন হয় ইগলো কি ইগলো হৈছে বৰফৰ ঘৰ ঠিক আছে যিবোৰ বৰফৰ ঘৰ বনোৱা হয় সেইবোৰক ইগলো বুলি কোৱা হয় তাৰপিছত চা বৰফ তাপৰ কি হয় বৰফ তাপৰ কুপৰিবাহী হয় বৰফ হৈছে তাপৰ কুপৰিবাহী বায়ু হল তাপৰ কি বায়ু হৈছে তাপৰ কুপৰিবাহী বায়ুৰ মাজত তাপ স্থানান্তৰিত হ'ব নোৱাৰে 19 নম্বৰ কোশ্চন আৰু মোস্ট ইম্পর্টেন্ট কোশ্চন এটো তোমালোকৰ কিন্তু 8 9 10 ত কোশ্চনটো লাগিব সেলসিয়াস স্কেল আৰু ফারেনহাইট স্কেলৰ মাজত সম্পৰ্ক কি এটো হৈছে CY5 F -32 divided by 9 এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হয় বহুত ইম্পর্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল তোমালোকৰ তাপৰেও
স্থানান্তৰণ পদ্ধতিৰ চেপ্টাৰটোৰ গোটেইখিনি আনসাৰ লগতে মোস্ট ইম্পৰ্টেণ্ট MCQs তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছো লগতে পাৰ্সোনাল হোৱাটছআপ নম্বৰত দি দিছো তোমালোকে হোৱাটছআপো কৰিব পাৰা যিকোনো কোৱেশ্চন থাকিলে তোমালোকে মোক সুধিব পাৰা তোমালোকক আকৌ কৈছো ক্লাছ 7 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউশন লোৱাৰ দৰকাৰ নাই 100% ফ্ৰীলি তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা আৰু তোমালোকে যদি আজমল সুপাৰফুটিৰ কোচিং কৰিব বিচাৰা তেতিয়াহলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে কোচিং কৰিব পাৰিবা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ ধন্যবাদ